Good morning, students. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোবোৰ ভালে ভালে আছা আৰু নিশ্চয় ঘৰত তোমালোকে পঢ়া-শুনাও কৰি আছা। আজি আমি বিজ্ঞানৰ প্ৰথমটো লেসন তোমালোকক পঢ়াম মই। লেসনটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইংলিছত ইয়াৰ নাম হ'ল Chemical Reactions and Equations. তোমালোকে এই লেসনটো শিকোতে কিতাপখন সকলোৱে খুলি লবা, কাৰণ মই কোৱা কথাখিনি তোমালোকে কিতাপতেই দেখা পাবা। তেতিয়া তোমালোকে যেতিয়া গধূলি এবাৰ কিতাপখন পুনৰ পঢ়িবা, তোমালোকৰ সকলো কথা শুনা যেন লাগিব আৰু শব্দবোৰো চিনাকি যেন লাগিব আৰু তোমালোকৰ মনত ৰখাটো সহায় হ'ব। এই ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ লেসনটো অকমান টান যেন লাগে, কিন্তু আসলতে খুবেই সহজ। মই খুব সহজভাৱে তোমালোকক শিকাম। তোমালোকে খুব ভালকে মন দি পেলাই শুনিবা আৰু কিবা লাগতিয়াল কথা লিখিব লগা থাকিলে এখন বহীত লিখি যাবা। আহাচোন আমি এই লেসনটো শিকিবলৈ যত্ন কৰোঁ। প্ৰথমে আমি চাওঁ যে আমি এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাঠটিত কি বিষয় অন্তৰ্ভুক্ত আছে, আমি কি কথানো পঢ়িম। এই অধ্যায়ত আমি প্ৰথমে শিকিম ৰাসায়নিক বিক্ৰিয়ানো কি, আৰু এই ৰাসায়নিক বিক্ৰিয়া আমি শিকিবলৈ যাওঁতে বিভিন্ন উদাহৰণ সহ আমি বুজিবলৈ চেষ্টা কৰিম। আমি এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অধ্যায়তে বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্যৰ কথা পঢ়িম, যে আমি কেনেকৈ গম পাম এটা ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই। ৰাসায়নিক বিক্ৰিয়াসমূহ সমীকৰণ ৰূপত লিখিবলৈও আমি এই লেসনটোতে শিকিম। পদাৰ্থৰ ভৌতিক অৱস্থাসমূহৰ কথা পঢ়িম। আৰু ৰাসায়নিক বিক্ৰিয়া আচলতে বিভিন্ন প্ৰকাৰৰ আছে, কেইবাটাও ৰাসায়নিক বিক্ৰিয়া আছে। এই বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াসমূহৰ কথা আমি কিতাপত থকা বিভিন্ন উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি ৰেঞ্চিডিটি আৰু ক্ষয় ভৱন ইয়াৰ বিষয়েও আমি এই অধ্যায়তে শিকিব পাৰিম। আজি আমি এই প্ৰথম ক্লাছত প্ৰথমে ৰাসায়নিক বিক্ৰিয়ানো কি আৰু কিতাপত থকা কিছুমান উদাহৰণৰ সহায়তে বুজিবলৈ চেষ্টা কৰোঁ। আহা আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা পঢ়িবলৈ যাওঁতে মই তোমালোকক এটা কথা মনত পেলাই দিওঁ। তোমালোকে ক্লাছ 7ৰ লেসন 6ত অলৰেডি ৰাসায়নিক বিক্ৰিয়া শব্দটো পাইছা। মনত পৰিছেনে তোমালোকৰ? অকমান মনত পেলোৱাচোন, ৰাসায়নিক বিক্ৰিয়া শব্দটো কোনটো লেসনত পাইছিলা? অধ্যায় 6ত। তাত আমি কি পাইছিলো? যে পদাৰ্থৰ পৰিৱৰ্তনৰ কথা। পদাৰ্থৰ পৰিৱৰ্তন কেই প্ৰকাৰৰ আছিলে? কোনবাই ক'ব পাৰিবানে? তোমালোকে মনত পৰিছে কিছুমানৰ? পদাৰ্থৰ পৰিৱৰ্তন দুই প্ৰকাৰৰ আছিলে, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। এতিয়া এই ভৌতিক পৰিৱৰ্তনৰ বিষয়ে যেতিয়া আমি শিকো, তেতিয়া আমি কি মনত পৰে? যে পানী উতলোৱা, বৰফ গলা, কাঠ এটুকুৰা কাটি টুকুৰা কৰি দিয়া, মম গলি যোৱা, এই সকলোবোৰ কিহৰ পৰিৱৰ্তন হয়? ভৌতিক পৰিৱৰ্তন। কিন্তু ৰাসায়নিক পৰিৱৰ্তনৰ কথা যেতিয়া আমি পঢ়িছিলো, আমি কি দেখা পাইছিলো? যে গাখীৰ উতলালে কেতিয়াবা তাত নেমু দিলে বা ফাটি যায়, কি হলে পৰিণত হয়? দৈলৈ। আমি কেতিয়াও তাক গাখীৰ হিচাপে পাব নোৱাৰো। ঠিক সেইদৰে কাঠ এটুকুৰা যদি আমি জ্বলাই দিওঁ, কি হ'ব? ছাই হৈ যাব, আকৌ আমি কাঠ পাব নোৱাৰো। ঠিক সেইদৰে লুট মামৰে ধৰা, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। মই এখন ছবিৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে ভৌতিক পৰিৱৰ্তনত চোৱা, যে কাঠ যেতিয়া আমি টুকুৰা কৰি কাটি দিওঁ, সেই কাঠেই হৈ থাকে, মাত্ৰ কি হৈ যায়? দীঘল কাঠ টুকুৰা সৰু সৰু টুকুৰা হৈ যায়।
কিন্তু সেই একেটা কাঠে যদি আমি জুইৰ সৈতে জ্বলাই দিওঁ, জুইৰে যদি জ্বলাই দিওঁ, আমি কিন্তু আৰু কাঠ কেতিয়াও নাপাওঁ। কাঠখিনি কি হৈ গ'ল? কাঠখিনি হৈ গ'ল ছাই। জুইয়ে জ্বলি ছাই কৰি দিলে। এই যে কাঠটো এটা গোটা বস্তু আছিলে, সি যে ছাই হৈ গ'ল পাউডাৰৰ নিচিনা, একদম কমপ্লিটলি বেলেগ হৈ গ'ল, এটা পদাৰ্থ আন এটা পদাৰ্থলৈ ৰূপান্তৰিত হ'ল। এই যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনটোক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। আৰু এই ৰাসায়নিক পৰিৱৰ্তনবোৰেই হৈছে ৰাসায়নিক বিক্ৰিয়া। ধৰিব পাৰিছানে? এই যে ৰাসায়নিক পৰিৱৰ্তন, বিভিন্ন ৰাসায়নিক পৰিৱৰ্তন আছে। আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খোৱাৰ পিছত আমাৰ কি লাগে? গাটো গৰম লাগে। আৰু গাটো গৰম কিয় লাগিছে? নিশ্চয় কিবা এটা বিক্ৰিয়া হৈছে। সেইটা ৰাসায়নিক পৰিৱৰ্তন। আৰু এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ তোমালোকক দিওঁ, লু, গজাল, এইবোৰত মামৰ লাগে। যেতিয়া লু, গজাল, মামৰ লাগে, তাক আকৌ আমি নতুন গজাল বা লুলৈ পৰিণত কৰিব নোৱাৰো। গতিকে এইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তনৰ সৰু সৰু উদাহৰণ। সালোক সংশ্লেষণ ৰাসায়নিক উদাহৰণ। কেতিয়াবা মায়ে তোমালোকৰ কাৰণে কেক বনায়। আছিলটো সব কেঁচা সামগ্ৰী, কিন্তু আমি কেকটো বনোৱাৰ পিছত খাবৰ উপযোগী হৈ যায়, সেইখিনি কেঁচা হৈ নাথাকে। এতিয়া আমি এই ৰাসায়নিক বিক্ৰিয়া কাক কয়? আমি ৰাসায়নিক পৰিৱৰ্তন কি ইতিমধ্যে অকমান ধৰিব পাৰিছো যে আমি ৰাসায়নিক পৰিৱৰ্তনত যিবিলাক পদাৰ্থ থাকে, সি আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰে। কোনোবা এটা পদাৰ্থৰ পৰা আমি নতুন এটা পদাৰ্থ পাওঁ। ৰাসায়নিক বিক্ৰিয়াও ঠিক একেই। তোমালোকৰ বুজিবলৈ সহজ হ'ব। চোৱা, যি প্ৰক্ৰিয়াত মৌল আৰু যৌগ এটাৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি নতুন যৌগৰ সৃষ্টি হয়, তেনে প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে। ধৰিব পাৰিছা যে এটা মৌল বা যৌগ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটিছিলে। কাঠ টুকুৰাই লোৱাচোন, বুজিবলৈ সহজ হ'ব। আছিলে গোটা, কিন্তু কি হৈ গ'ল? ছাই। এটা মৌল বা যৌগৰ পৰা আমি ধৰ্মৰ পৰিৱৰ্তন ঘটি, ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি যদি নতুন যৌগৰ সৃষ্টি হয়, তেনে প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ? ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। ধৰিব পাৰিছা? ধৰিব পাৰিছানে নাই? আচ্ছা, পাৰিছা। এতিয়া চোৱা, এই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই আমি কেনেকে গম পাম? যে এটা যে বিক্ৰিয়া ঘটিছে, তোমালোকে কেনেকে গম পাবা? এতিয়া আমি কিছুমান পৰ্যবেক্ষণৰ দ্বাৰা গম পাওঁ যে হয়, ইয়াত দেখোন সলনি হৈ গ'ল। আমি বেলেগ এটা বস্তু দিছিলো, পালো কিবা বেলেগ এটা। ইয়াৰ ৰং এনেকুৱা আছিলে, বিক্ৰিয়া ঘটাৰ পিছত ৰংটো সলনি হৈ গ'ল। কেতিয়াবা আমি কিছুমান যাদু চাওঁতে দেখা পাওঁ, পানীৰ ৰং আছিলে বগা, পিছত দেখা পালো গুলপীয়া। নিশ্চয় তাত কিবা এটা বিক্ৰিয়া সংঘটিত হৈছে, ৰং সলনি হৈ গ'ল। এয়া আচলতে ৰসায়ন বিজ্ঞানৰে একোটা প্ৰদৰ্শন। এতিয়া চোৱা, এই পৰ্যবেক্ষণবোৰে যেনে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন, অধক্ষেপ গঠন, এই পৰ্যবেক্ষণসমূহে আমাক বুজায় যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উদাহৰণ যেতিয়া আমি পঢ়িম, এতিয়া আমি বুজিম এই ক্লাছত, তেতিয়া তোমালোকে দেখা পাবা অৱস্থাৰ কেনেকে পৰিৱৰ্তন হয়, ৰঙৰ পৰিৱৰ্তন কিদৰে হৈছে, গেছৰ উৎপত্তি কিদৰে হয়, উষ্ণতাৰ পৰিৱৰ্তন আমি কেনেকে অনুভৱ কৰিম, অধক্ষেপ গঠনৰ আমি কেনেকে দেখা পাম অধক্ষেপ গঠন হৈছে বুলি। এই অধক্ষেপৰ কথা আমি এই লেসনতে অলপ পিছলে পঢ়িব পাৰিম। আৰু এই পৰ্যবেক্ষণসমূহে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য হয়। গতিকে এই পৰিৱৰ্তন বা এই পৰ্যবেক্ষণ কেইটা তোমালোকে খুব ভালদৰে মনোযোগ দিবা, যে এইকেইটাৰ পৰিৱৰ্তনেহে আমাক বুজায় যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে।
এতিয়া হা আমি উদাহৰণৰ পিনে যাওঁ তোমালোকে নিশ্চয় কিতাপখন খুলিয়ে লৈছা আৰু পেজ নম্বৰ 1ত যেটো উদাহৰণ আছে প্ৰথম উদাহৰণ তোমালোকে দেখা পাইছানে পেজ নম্বৰ 1ৰ তলৰ ফালে আছে এটা উদাহৰণ কাৰ্যকলাপ 1.1 কি কৈছে তাত কোৱা হৈছে যে তোমালোকক মেগনেছিয়ামৰ ফিতা এডাল আমি শিক্ষকে যেতিয়া দিম তোমালোকে মেগনেছিয়ামৰ ফিতাডাল এডাল চেপেনাৰ সহায়ত ধৰিব লাগিব আৰু তাৰ পিছত এডাল বাৰ্নাৰৰ জুইত মেগনেছিয়াম ফিতাডাল অকমান দূৰৰ পৰা পুৰিব লাগিব তলত এখন তুমি গ্লাছ এখনত থব লাগিব য'ত মেগনেছিয়ামৰ ফিতাডাল পুৰিলে কি হয় আমি সবেই জানো পুৰিলে ফিতা হক কাগজ হক ছাই হয় গতিকে আমি পুৰিলে যিখিনি ছাই ওলাব আমি ইয়াত সংগ্ৰহ কৰিম কিন্তু এই পৰীক্ষাটোত তোমালোকক কোৱা হৈছে যে মেগনেছিয়ামৰ ফিতা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা আমি এই পৰীক্ষাটো কৰিম পৰীক্ষাটো কৰিলে কি হ'ব আমি হেও এই কাৰ্যকলাপতে চাম কিন্তু কথা হৈছে যে ইয়াত যে কোলে যে মেগনেছিয়ামৰ ফিতাডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা কিয় কোলে বাৰু এটো আমাৰ এটা প্ৰশ্ন হয় বহুত ষ্টুডেন্টৰ মনত এই প্ৰশ্নটো উদয় হৈছে যে কিয় কোলে বালিয়া কাগজেৰে ঘঁহি লব লাগিব বুলি চাও আহা এটা মেগনেছিয়ামৰ ফিতা আমি কোনো দেখা নাই যেহেতু স্কুল খোলা নাই মেগনেছিয়ামৰ ফিতাডাল দেখাত কেনেকুৱা তুমি চোৱা মেগনেছিয়ামৰ ফিতাডাল দেখাত এইডাল হৈছে মেগনেছিয়ামৰ ফিতা মেগনেছিয়ামৰ ফিতাটো এই ছবিখনত দেখুৱাৰ দৰে এখন বালিয়া কাগজেৰে ঘঁহি সাফা কৰি লৈছে এই প্ৰশ্নটো কিন্তু মেট্ৰিকতো আহে বহুতবাৰ যে কিয় মেগনেছিয়ামৰ ফিতাডাল সাফা কৰি লোৱা হয় কিয় হয় মই উত্তৰটো তোমালোকক বুজাই দিছো মেগনেছিয়ামৰ ফিতাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ থাকে খুব ইম্পৰ্টেন্ট এটা শব্দ মেগনেছিয়াম কাৰ্বনেট মেগনেছিয়ামৰ ফিতাডালৰ ওপৰত এটা তৰপ থাকে কিহৰ তৰপ থাকে মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ থাকে এই ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰপটোৱে মেগনেছিয়াম ফিতাডালক সুৰক্ষা দি থাকে আৰু এই মেগনেছিয়ামৰ কাৰ্বনেটৰ তৰপটোৱে আমি বালিয়া কাগজেৰে ফিতাডাল ঘঁহি সাফা কৰি লব লাগে যাতে মেগনেছিয়ামৰ ফিতাৰ পৃষ্ঠভাগ পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে নহলেতো নজ্বলিব ধৰিব পাৰিছা এতিয়া আমি কি কৰিম সাফা কৰি লোৱাৰ পিছত মেগনেছিয়ামৰ ফিতাডাল আমি পুৰিম ঠিক এইদৰে দেখুৱাৰ নিচিনাকে জ্বলাওতে চোৱা মই তোমালোকক এই ছবিখনৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যেতিয়া আমি মেগনেছিয়ামৰ ফিতাডাল জুইত জ্বলাও খুব উজ্জ্বল এটা পোহৰ ওলায় আৰু এই উজ্জ্বল পোহৰটোৰ লগত যেতিয়া ফিতাডাল পুৰি যাব তেতিয়া আমি ইয়াত মেগনেছিয়ামৰ অক্সাইডৰ কিছুমান ছাই দেখা পাম মেগনেছিয়াম ফিতাডাল অক্সিজেনত যেতিয়া জ্বলাম কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইড লৈ পৰিৱৰ্তিত হয় দেখিব পাৰিছা একদম সহজ চেপেনাৰে মেগনেছিয়াম ফিতাডাল ললো তাৰ আগত সাফা কৰি ললো কিয় সাফা কৰিলো মই তোমালোকক কলো ঠিক মেগনেছিয়াম ফিতাডাল পুৰাৰ লগে লগে খুব পোহৰ হল উজ্জ্বল পোহৰ এটা বগা পোহৰ আমি দেখা পাওঁ উজ্জ্বল বগা পোহৰ তাপ ওলাইছে পোহৰ ওলাইছে লগত আমি দেখা পাইছো যিখন আমি কাঁচৰ প্লেট তলত ৰাখিম বা ওয়াচ গ্লাস ৰাখিম তাত কিছুমান ছাই জমা হৈছে ফিতাডাল পুৰি আৰু সেই ছাইখিনিৰ নামে কি মেগনেছিয়াম অক্সাইড
মেগনেছিয়াম অক্সাইড উৎপন্ন হল ৰাসায়নিক বিক্ৰিয়া সংঘটিত হল ফিতা আছিল আমি পালো ছাই এতিয়া চোৱা এই মেগনেছিয়ামৰ ফিতাডাল অক্সিজেনত জ্বলাওতে মেগনেছিয়াম অক্সাইড পালো এতিয়া আমি ইয়াক এনেকে লিখিছো মেগনেছিয়ামৰ ফিতা প্লাস অক্সিজেন কাৰণ অক্সিজেনৰ লগতহে ই লগ লাগিছে কি পালো মেগনেছিয়াম অক্সাইড মেগনেছিয়ামৰ সংকেত Mg অক্সিজেনৰ সংকেত O2 আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হৈছে MgO এইটো এটা হল ৰাসায়নিক বিক্ৰিয়া ই এটা ৰাসায়নিক বিক্ৰিয়া আমি যিখিনি কথা কলু মেগনেছিয়ামৰ ফিতাডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় হেতু এটা ৰাসায়নিক বিক্ৰিয়া আৰু আমি ইয়াক এইদৰেও লিখিছো ই এটা এক ৰাসায়নিক সমীকৰণ ৰূপত আমি লিখিছো যাৰ বিষয়ে আমি অলপ পিছত পঢ়িম এতিয়া এই বিক্ৰিয়াটোত আমি কি দেখা পালো পোহৰ উৎপন্ন হল তাপ উৎপন্ন হল এয়া এটা পৰ্যবেক্ষণ মই আগতেও কৈছো যদি আমি এটা কিছুমান পৰ্যবেক্ষণ দেখা পাওঁ উষ্ণতাৰ পৰিৱৰ্তন হোৱা পোহৰ ওলোৱা গ্যাস উৎপত্তি হোৱা ইয়াত কি হল পোহৰ পালো আৰু তাপ পালো ফিতা আছিল ছাই হৈ গল ই এক ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নেক্সট আৰু এটা উদাহৰণলৈ আমি যাওঁ তোমালোকৰ পেজ নাম্বাৰ 2 ত আছে পেজ নাম্বাৰ 2 ত আৰু এটা উদাহৰণ তোমালোকক দিয়া আছে কিতাপখন সন্মুখত খুলি লোৱা কি কৈছে যে lead নাইট্ৰেটৰ দ্ৰৱ লব দিছে আৰু lead নাইট্ৰেটৰ দ্ৰৱৰ লগত কি ঢালিব দিছে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিব দিছে এতিয়া lead নাইট্ৰেটৰ দ্ৰৱ পটাছিয়াম আয়োডাইডৰ দ্ৰৱ স্কুল বন্ধ কাৰণে তোমালোকক আমি কোনো দেখাব পৰা নাই গতিকে মই এখন ছবিৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এই তলৰ যিটো বিকাৰ তাত আমি কি লৈছো lead নাইট্ৰেটৰ দ্ৰৱ লৈছো আৰু ওপৰৰ বিকাৰটোত কাৰ্যকলাপ 1.2 কোৱাৰ দৰে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ আমি ঢালি দিম ঢলাৰ লগে লগে আমি দেখা পালো যেতিয়া আমি পটাছিয়াম আয়োডাইডৰ দ্ৰৱ lead নাইট্ৰেটৰ বিকাৰত ঢালিম দেখা পাম যে হালধীয়া ৰঙৰ দেখোন অধক্ষেপ গঠন হৈছে লগে লগে যিমানে আমি ঢালি গৈ থাকিম অধক্ষেপৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ থাকিব সামনে চোৱা দেখাত কেনেকুৱা জাদু সদৃশ দুটা পানীৰ নিচিনা বৰণহীন দ্ৰৱ যোগ কৰাৰ লগে লগে উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা দ্ৰৱটো কি ৰঙৰ হল হালধীয়া ৰঙৰ আৰু লগতে ই অধক্ষেপ গঠন হৈছে তাৰ মানে মিলি নেযায় নেক্সট পেজটোত আমি গম পাম এয়া চোৱা lead নাইট্ৰেটৰ দ্ৰৱৰ সৈতে পটাছিয়াম lead নাইট্ৰেটৰ দ্ৰৱৰ সৈতে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ মিহলি কৰিলে হালধীয়া বৰণৰ lead আয়োডাইডৰ অধক্ষেপৰ লগতে পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয় মই অলৰেডি তোমালোকক আগৰ স্লাইডছখনত দেখাইছিলো যে এয়া lead নাইট্ৰেটৰ দ্ৰৱত আমি lead আয়োডাইড যেতিয়া মিলালো পটাছিয়াম আয়োডাইড যেতিয়া মিলালো আমি কি অধক্ষেপ পালো হালধীয়া lead আয়োডাইডৰ হালধীয়া অধক্ষেপ পালো গতিকে ইয়াত আগতে কোৱাৰ দৰে কি পৰ্যবেক্ষণ কৰিলো হালধীয়া অধক্ষেপ পৰা দেখা পালো গতিকে ইয়াত ৰাসায়নিক বিক্ৰিয়া নিশ্চয় সংঘটিত হৈছে আৰু ই এটা তোমালোকৰ বাবেও ইম্পৰ্টেন্ট এক্সাম্পল তোমালোকে এটো নিশ্চয় বুজিছা কাৰণ মই তোমালোকক ছবিৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো খালি মনত ৰাখিবা lead নাইট্ৰেটৰ দ্ৰৱ যেতিয়া পটাছিয়াম আয়োডাইডৰ দ্ৰৱৰ লগত মিহলি কৰা হয় তেতিয়া হালধীয়া অধক্ষেপৰ গঠন হয় কাৰ lead আয়োডাইডৰ লগতে পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱ আমি উৎপন্ন হোৱা
দেখা পাম নেক্সট আৰু এটা আমি উদাহৰণলৈ যাওঁ যেটো তোমালোকৰ পেজ নাম্বাৰ 2 তে আছে তাৰ আগতে আমি lead nitrateৰ potassium iodide সংকেতসমূহ অলপমান চাই লওঁ lead nitrate কাৰ লগত যোগ কৰা হৈছে potassium iodideৰ লগত কি উৎপন্ন হল বুলি কলো lead iodide আৰু potassium nitrate lead nitrateৰ সংকেত চোৱা PbNO3 whole 2 বুলি কয় এয়া হৈছে lead nitrateৰ সংকেত potassium iodideৰ এটো দ্ৰবৰ সংকেত Ki lead iodideৰ দ্ৰবৰ সংকেত হৈছে PbI2 আৰু potassium nitrateৰ দ্ৰবৰ সংকেত হৈছে KNO3 এই যে সংকেত লিখিছো বা আমি এই দৰে যোগ কৰি মাজত কাৰ্চিন দিছো এইবিলাক ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিম কেনেকৈ আমি কি পদ্ধতি দিয়াত লিখিম আমি ইয়াৰ বিষয়ে বিতংভাৱে পঢ়ি যাম এতিয়া এই বিক্ৰিয়াটোত আমি কি পৰ্যবেক্ষণ কৰিলো ইয়াত ৰঙৰ পৰিৱৰ্তন হল অধক্ষেপ গঠন হল আৰু অৱস্থাৰ পৰিৱৰ্তন হল অকমান অধক্ষেপ বিলাক গোটা আমি দ্ৰব মিলাইছিলো পনিয়া কিন্তু আমি পাওঁতে কি পালো গোটা দ্ৰব কিছুমান অধক্ষেপ পালো গতিকে ই এটা ৰাসায়নিক বিক্ৰিয়া গঠন কৰিছে আৰু ই এটা ৰাসায়নিক বিক্ৰিয়া আন এটা উদাহৰণ নেক্সট সোয়া তোমালোকৰ কিতাপত পেজ নম্বৰ 2 তে আছে আৰু এটা উদাহৰণ য'ত কৈছে যে পৰীক্ষানলীত কেইটামান জিংক লব দিছে পৰীক্ষানলীত কেইটামান জিংকৰ টুকুৰা লব দিছে আৰু জিংকৰ টুকুৰাত কি ঢালিব দিছে লঘু হাইড্ৰক্লোৰিক এসিড বা সালফিউৰিক এসিড আৰু খুব সাৱধানে লৰাব দিছে আমি এই ছবিত কিতাপত আছে তোমালোকৰ ছবিটো যে জিংকৰ টুকুৰা আছে লঘু সালফিউৰিক এসিড ঢালি দিছে চিত্ৰত দেখাৰ দৰে আমি কি দেখা পাইছো চোৱা আমি কি দেখা পাইছো যে জিংকৰ কণিকাবোৰৰ আকাৰ সৰু হ'ব ধৰিছে যেতিয়া আমি এসিড ঢালি দিম জিংকৰ টুকুৰাবিলাক ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু হাইড্ৰোজেন গেছৰ উৎপাদন হোৱা দেখা যায় কাৰণ আমি তাত বুৰবুৰণি কিছুমান দেখা পাম ইয়াত ছবিটো দেখাইছে যে অলপমান বুৰবুৰণি কিছুমান তোমালোকে প্ৰত্যক্ষ কৰিব পাৰিছা কিতাপখনত The conical flux to এই বিকাৰটো যেতিয়া আমি অকমান চুম তেতিয়া আমি তাক গৰম হোৱা পাম কিন্তু পৰীক্ষা ৰাসায়নিক বিক্ৰিয়াটো বা তোমাৰ এসিডটো ঢলাৰ আগতে বিক্ৰিয়াটো গৰম হোৱা নাছিল কিন্তু এসিড ঢালাৰ পিছত যেতিয়া বুৰবুৰণিৰ সৃষ্টি হ'ল তেতিয়া আমি কিন্তু সোৱাৰ পিছত কি দেখা পাম যে conical flux to গৰম হৈছে বিক্ৰিয়াটোত হাইড্ৰোজেন গেছ উৎপন্ন হোৱাৰ বাবে তাপ উদ্ভৱ হৈছে আৰু ইয়াৰ উষ্ণতা বৃদ্ধি হৈছে এটা যদি প্ৰশ্ন আহে যে কিয় গৰম হ'ল উত্তৰটো হ'ব তোমালোকে নিশ্চয় গম পাইছা উত্তৰটো কি হ'ব এইমাত্ৰই মই ক'লো যে উত্তৰটো কি হ'ব যে হাইড্ৰোজেন গেছৰ উৎপন্ন হোৱা বাবে আমি এই তাপ উদ্ভৱ হোৱা দেখা পাইছো আৰু লগতে তাৰ উষ্ণতাও বৃদ্ধি পাইছে গতিকে এতিয়া কি উৎপন্ন হল ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে কাৰণ গৰম হৈছে বুৰবুৰণি ওলাইছে হাইড্ৰোজেন গেছ ওলাইছে বুলি কোৱা হল কি হল আমি চালো যে লঘু সালফিউৰিক এসিডৰ সৈতে জিংক ধাতুৰ বিক্ৰিয়া ঘটিলে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় হাইড্ৰোজেন গেছটো উৎপন্ন হোৱাৰ কথা আমি অলপ আগতে পঢ়িলোই লগতে কি ওলাই জিংক সালফেট গতিকে এই বিক্ৰিয়াটোত কি নিৰ্গত হোৱা দেখিলো গেছ নিৰ্গত হোৱা দেখিলো আৰু উষ্ণতাৰ পৰিৱৰ্তন হোৱা দেখিলো আৰু ইয়াৰ পৰা আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে তোমালোকে ধৰিব নিশ্চয় পাৰিছা যে এই তিনিওটা বিক্ৰিয়া প্ৰথমতে আমি পঢ়িলো ম্যাগনেছিয়ামৰ ফিটা এডাল আমি যেতিয়া জ্বলালো কি হৈ গল ছাই হৈ গল হয়নে নহয়
মেগনেছিয়ামৰ ফিটা এডাল জ্বলাওঁতে আমি তাক ছাই হোৱা দেখা পালো তাৰ পিছৰ বিক্ৰিয়াটোত দেখা পালো যে হালধীয়া অধক্ষেপৰ গঠন হৈছে হালধীয়া অধক্ষেপ গঠন হোৱাৰ পিছৰ পৰ্যায়টোত আমি দেখিলো বা পিছৰ আমি যেটো এটো লাষ্ট আমি যেটো উদাহৰণ শিকিলো য'ত জিংকৰ টুকুৰা লোৱা হৈছিলে তাৰ ওপৰত আমি সালফিউৰিক এসিড ঢালিলো সালফিউৰিক এসিড ঢলাৰ লগে লগে আমি দেখা পালো জিংকৰ টুকুৰাখিনি সৰু সৰু হৈ গল আৰু বুৰবুৰণি কিছুমান দেখা পালো তাৰ মানে আমি গম পালো যে গেছৰ উৎপন্ন হৈছে আৰু এই গেছ উৎপত্তিয়ে কিহৰ নিৰ্দেশ দিছে যে হাইড্ৰোজেন গেছ ওলাইছে এই হাইড্ৰোজেন গেছ ওলোৱাৰ লগে লগে বিকাৰটো গৰম হৈ গল উষ্ণতাৰ বৃদ্ধি হ'ল আৰু ইয়াৰ গেছৰ লগত কি ওলালে জিংক সালফেট ওলালে গতিকে আমি এই তিনিটা বিক্ৰিয়া তোমালোকৰ পেজ নম্বৰ 1 আৰু 2 ত আছে আৰু এই বিক্ৰিয়া গিটাৰ পৰা মেট্ৰিকটো বেলেগ বেলেগ ধৰণে কোৱেশ্চন আহে খালি আমি খুব ভালকে মনত এবাৰ সুমুৱাই ললে হ'ল যে মেগনেছিয়ামৰ ফিটা পুৰিলে মেগনেছিয়াম অক্সাইড ওলাব তাৰ পৰা জিংক আৰু সালফিউৰিক এসিড যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া হাইড্ৰোজেন গেছৰ উৎপন্ন হ'ব এনেকৈ আমি বস্তুখিনি খুব সহজভাৱে মনত ৰাখিবলৈ চেষ্টা কৰিম আৰু কিহৰ বাবে হাইড্ৰোজেন গেছ ওলোৱাৰ বাবে যে গৰম হৈছে এইখিনি কথাও আমি মনত ৰাখিবলৈ চেষ্টা কৰিম যাতে সৰু সৰু প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে পৰীক্ষাত দিব পাৰা নেক্সট আমি চাও খুব সহজভাৱে আমি এইখিনি কথা তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছো এখাৰণে মই বাৰে বাৰে কৈ আছো যে এইবিলাক সৰু সৰু কথাৰ পৰা বহুত প্ৰশ্ন আহে যিখিনি বস্তু তোমালোকৰ মনত নাথাকিলে হয়তো উত্তৰ দিব নোৱাৰিবা আৰু এই লেসনটো মই আগতেও কৈছো যে একেবাৰে টান নহয় খুব সহজভাৱে লোৱা আৰু নিশ্চয় পাৰিবা তোমালোকে অলৰেডি আমি এইখিনিৰ কথা পঢ়িলো নেক্সট চোৱা এই ওপৰৰ কাৰ্যকলাপ তিনটাৰ পৰাই আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই সেয়া নিৰ্ণয় কৰাত আমাক নিশ্চয় ই সহায় কৰিব অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ পৰিৱৰ্তন উষ্ণতাৰ পৰিৱৰ্তন আৰু অধক্ষেপ গঠন এইকেইটাই হৈছে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য আমি বৈশিষ্ট্যৰ কথা আলোচনা কৰিম বুলি কৈছিলো এই বৈশিষ্ট্যসমূহৰ পৰা আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় এতিয়া এইখিনি শিকাৰ পিছত মই তোমালোকক তিনিটা প্ৰশ্ন ঘৰত কৰিবৰ কাৰণে দিছো প্ৰশ্ন তিনটা তোমালোকে লিখিও ল'ব পাৰা বা মই অলপ সময় যেহেতু ৰখিছো তোমালোকে মই তোমালোকক কৈ দিছো কাৰণ এই প্ৰশ্ন তিনটা আজি শিকি আজিয়ে লিখিব পাৰিলে হয়তো তোমালোকে এইখিনি বিষয় কেতিয়াও নাপাহৰা প্ৰথম প্ৰশ্নটো হৈছে যে বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় তোমালোকে উত্তৰটো দিব পাৰিবানে মই অলৰেডি তোমালোকক বুজাইছোৱে যে কিয় আমি মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লওঁ আৰু এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই খুব খৰকে তোমালোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাব খোজা নাই বা আজি এই যিখিনি কথা মই তোমালোকক ক'লো সেইখিনি যাতে তোমালোকে আয়ত্ত কৰিব পাৰা বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডাল আমি কিয় পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াত কিহৰ তৰপ থাকে বুলি কৈছিলো মই তোমালোকক ইয়াত কিহৰ তৰপ থাকে বুলি কৈছিলো তোমালোকৰ মনত পৰিছে নে কিহৰ তৰপ থাকে মই তোমালোকক এবাৰ দেখাই দিছো মই তোমালোকক কওঁ যে মেগনেছিয়াম কাৰ্বনেটৰ এডাল তৰপ থাকে যাৰ বাবে মই তোমালোকক এই কথাষাৰ খুব ইম্পৰ্টেন্টকে ল'ব দিছিলো
এতিয়া নেক্সট কোৱেশ্চনটো হৈছে তোমালোকে ইয়াৰ উত্তৰটো বহিত লিখি থবা নিশ্চয় সকলোৱে বহিখন খুলিয়ে লৈছা নেক্সট কোৱেশ্চনটো হৈছে যে lead নাইট্ৰেটৰ দ্ৰৱক পটাছিয়াম আয়োডাইড দ্ৰৱৰ সৈতে মিহলি কৰিলে কি উৎপন্ন হয় আমি কিহৰ উৎপন্ন হোৱা দেখা পাওঁ মই তোমালোকক যেনেকৈ শিকাইছো তেনেকৈ তোমালোকে উত্তৰখিনি লিখিলে মই ভাল পাম থাৰ্ড কোৱেশ্চনটো জিংকৰ টুকুৰাৰ ওপৰত লঘু সালফিউৰিক এসিড যদি যোগ কৰো কি উৎপন্ন হোৱা দেখা পাম অলপ আগতে পঢ়ালো জিংকৰ টুকুৰাৰ ওপৰত লঘু সালফিউৰিক এসিড যোগ কৰিলে কি উৎপন্ন হোৱা দেখা যাব তোমালোকে প্ৰশ্ন তিনিটা লিখি লব নিশ্চয় পাৰিছা এই প্ৰশ্ন কেইটাৰ উত্তৰ তোমালোকে আজিয়ে কৰিবা যাতে তোমালোকে এই ৰাসায়নিক বিক্ৰিয়ানো কি বা বৈশিষ্ট্যসমূহৰ বিষয়ে তোমালোকে খুব সহজে আয়ত্ত কৰিব পাৰা তোমালোকৰ আৰু এটা কথা মই তোমালোকক কওঁ যে আমি এই লেসনটোৰ ওপৰত আৰু কেবাটাও কথা পঢ়িব পাৰিম আৰু যিটোৰ ওপৰত মই তোমালোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাওঁতে অলপমান সহজভাৱে কৰিব খুজিছো কাৰণ আমি এতিয়া শিকিম ৰাসায়নিক সমীকৰণ আৰু তাৰ লিখন পদ্ধতিৰ বিষয়ে আমি যে ইমানখিনি যে পঢ়িলো যে মেগনেছিয়ামৰ ফিটা এটা পুৰুতে মেগনেছিয়াম অক্সাইড হয় মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলেহে মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱা আমি দেখা পাইছো এইখিনি আমি যিখিনি কথা কৈছো সেইখিনি আমি সমীকৰণৰ ৰূপত লিখিব লাগিব যাক আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ আৰু ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব পৰাটোৱে হৈছে এই লেসনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ ৰাসায়নিক কথাখিনি আমি ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব পাৰিব লাগিব যে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰৰ চিহ্ন আৰু সংকেতৰ সহায়ত বিক্ৰিয়াটোৰ শব্দ সমীকৰণ উপস্থাপনৰ সংক্ষিপ্ত পদ্ধতিকে কি বুলি কয় ৰাসায়নিক সমীকৰণ বোলে বুজি পাইছা যে যিখিনি কথা আমি তোমালোকক মুখেৰে কৈছো মই যেনেকৈ কৈছো যে মেগনেছিয়ামৰ ফিটা এটা বায়ুত যদি আমি জ্বলাও তেতিয়া হলে আমি মেগনেছিয়াম অক্সাইড পাওঁ এতিয়া এই কোৱা কথাখিনি তোমালোকে সমীকৰণৰ ৰূপত লিখিব লাগিব বা আমি শেষৰ যিটো উদাহৰণটোলৈ যদি আমি যাওঁ যে জিংকৰ টুকুৰাৰ ওপৰত যদি আমি সালফিউৰিক এসিড ঢালো তেতিয়া হলে আমি জিংক সালফেট আৰু কি পাওঁ হাইড্ৰোজেন গেছ পাওঁ এতিয়া এই কথাখিনি আমি যদি ৰাসায়নিক সমীকৰণ ৰূপত লিখিব লাগে আমি কেনেকৈ লিখিব পাৰিম বিক্ৰিয়া কি আমি শিকিলো দুটা পদাৰ্থ বা দুটা যৌগ বা মৌলৰ মাজত যদি বিক্ৰিয়া ঘটি আন এটা নতুন পদাৰ্থ উৎপন্ন হয় সেইখিনিও আমি শিকিলো এতিয়া আমি নেক্সট যেটো ইম্পৰ্টেন্ট ফেজ হয় ইম্পৰ্টেন্ট পৰ্যায় যে ৰাসায়নিক সমীকৰণটো আমি কেনেকৈ লিখিম আৰু লিখাৰ পদ্ধতি কি তেতিয়া হলে আমি এই নেক্সট যেটো স্টেপ মই তোমালোকক কম সেইখিনি খুব ভালকে মন দিবা ৰাসায়নিক সমীকৰণ এটা লিখিব যাওঁতে মই তোমালোকক দেখাইছো ৰবা ইয়াত চোৱা এই যে আমি কলো জিংকৰ টুকুৰা লগত লঘু সালফিউৰিক এসিড যোগ কৰিলো কি পালো জিংক সালফেট আৰু হাইড্ৰোজেন গেছ এইখিনি আমি লিখি ললো এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এটো কি ৰূপ এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এই শব্দ সমীকৰণৰ ৰূপটো আমি সংকেতৰ দ্বাৰা উপস্থাপন কৰিব লাগিব নেক্সট জিংক
তাৰ যে সংকেত Zn জিংকৰ যে সংকেত Zn এটো আমি জানিব লাগিব প্ৰথম আমি কোৱা কথাখিনি শব্দ সমীকৰণৰ ৰূপত লিখিলো যে লঘু সালফিউৰিক এসিডৰ সৈতে জিংক ধাতুৰ বিক্ৰিয়া ঘটিলে জিংক সালফেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় এইখিনি কথা আমি প্ৰথম কিহত লিখিলো শব্দ সমীকৰণৰ ৰূপত জিংক আৰু সালফিউৰিক এসিডৰ বিক্ৰিয়া ঘটিছে তোমালোকে জানিব লাগিব জিংক মানে কি জিংকৰ সংকেত কি জিংকৰ সংকেত হৈছে Zn নেক্সট তোমালোকে জানিব লাগিব যেতিয়াই সালফিউৰিক এসিডৰ কথা আহিলে সালফিউৰিক এসিডৰ সংকেতটো কি সালফিউৰিক এসিডৰ সংকেত হৈছে H2SO4 তোমালোকে ক্লাস 9 তে অলৰেডি শিকি আহিছা যে কেনেকৈ যৌগৰ সংকেত লিখা হয় মনত পৰিছেনে ক্লাস 9 ত শিকিছা যে কেনেকৈ যৌগৰ আমি সংকেত লিখিব পাৰো তাৰ পিছতে সোৱা জিংক সালফেট উৎপন্ন হল গতিকে জিংক সালফেটৰ সংকেত আমি জানিব লাগিব ZnSO4 হাইড্ৰোজেন গ্যাস উৎপন্ন হৈছে শব্দত লিখা আছে আমি সংকেতত লিখিব পাৰিব লাগিব H2 গতিকে এইটো প্ৰথম শব্দ সমীকৰণ তাৰ পিছত ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব লাগিব এইটো হৈছে ৰাসায়নিক সমীকৰণৰ ৰূপ আৰু এইটো হৈছে শব্দ সমীকৰণৰ ৰূপ এই দুটা সবচে ইম্পৰ্টেন্ট মই তোমালোকক তিনটা এক্সাম্পলৰে শব্দ সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ অলৰেডি লিখি শিকাইছো কিন্তু তোমালোকে ধৰিব পৰা নাছিলা যে এয়া কিহৰ কাৰণে লিখিছে আমি যিখিনি কথা কম সেই কথাখিনি আমি প্ৰথম কিহৰ ৰূপত লিখিম শব্দ সমীকৰণ তাৰ পিছত আমি লিখিম ৰাসায়নিক সমীকৰণৰ ৰূপত ৰাসায়নিক সমীকৰণ ৰূপত লিখিব যাওঁতে আমি প্ৰত্যেকটো যৌগ আৰু মৌলৰ কি জানিব লাগিব সংকেতসমূহ জানিব লাগিব ইয়াৰ যেটো আগৰ উদাহৰণ আছিল আগৰ উদাহৰণটো আমি সোৱা lead নাইট্ৰেটৰ দ্ৰৱ লৈছিলে তাৰ লগত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলো কি পালো lead আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট এতিয়া আমি প্ৰথম এইখিনি হৈছে শব্দ সমীকৰণ কাৰ লগত কি যোগ হল কি উলাল আমি ইয়াৰ নেক্সট ক্লাছত ইয়াৰ ওপৰত বিস্তাৰভাৱে পঢ়িম যে যি দুটা পদাৰ্থ বা যি দুটা যৌগ লগ লাগিব তাহাতক আমি কি বুলি কওঁ বিক্ৰিয়ক বুলি কওঁ তাহাতক আমি কি বুলি কওঁ বিক্ৰিয়ক যি দুটা পদাৰ্থ বা যি দুটা যৌগ লগ লাগে আমি কি বুলি কম বিক্ৰিয়ক আৰু দুটা বস্তু লগ লাগি যি আন যি নতুন পদাৰ্থ যৌগৰ সৃষ্টি হয় তেওঁলোক এই গিটাক আমি কি বুলি কম বিক্ৰিয়ক বিক্ৰিয়াজাত যাৰ মাজত বিক্ৰিয়া হ'ব হেয়া হল বিক্ৰিয়ক বিক্ৰিয়া ঘটি যি নতুন যৌগৰ উৎপন্ন হ'ব এটা হওক দুটা হওক বা তিনিটা হওক এই উৎপন্ন হোৱা নতুন যৌগবোৰক পদাৰ্থবোৰক কি বুলি ক'ব বিক্ৰিয়াজাত আৰু এইখিনি তোমালোকে একদম এতিয়াই শিকি লোৱা কাৰণ ইয়াৰ পিছত আমি অকল এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত এই শব্দখিনিয়ে পাই থাকিম আৰু এই গুটেই লেসনটো অকল ৰাসায়নিক সমীকৰণৰ ওপৰতে নিৰ্ভৰশীল গতিকে প্ৰথমতে যদি বুজি ললা গতিকে তোমালোকৰ লেসনটো কেতিয়াও টান নহয় এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণৰ ৰূপ হৈছে এটো lead নাইট্ৰেটৰ সংকেত PbNO3 whole 2 বুলি কয় এটো পটাছিয়াম আয়োডাইডৰ সংকেত হৈছে Ki
lead iodide সংকেত হৈছে PbI2 potassium nitrate সংকেত হৈছে KNO3 গতিকে তোমালোকে আজি ইমানখিনিয়ে শিকা যে ৰাসায়নিক বিক্ৰিয়া আমি কেনেকৈ লিখিম সমীকৰণৰ ৰূপত প্ৰথম শব্দখিনি আমি যোগ কৰিম আৰু উৎপন্ন হোৱা নতুন পদাৰ্থগিতাও আমি বাওঁফালে সোঁফালে লিখিম বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ মাজত এডাল কাৰ চিন দিয়া হয় আৰু এই কাৰ চিনডালে সদায় বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দিশ নিৰ্ণয় কৰি থাকে নেক্সট ক্লাছত ইয়াৰ ওপৰত আমি খুব ভালকে পঢ়িম আৰু নেক্সট ক্লাছতে আমি ইয়াৰ বিষয়ে আৰু ভালকে জানিম তোমালোকৰ আজি এই লেসন 1 ৰ ফাৰ্স্ট পেজ সেকেন্ড পেজ আৰু থাৰ্ড পেজ এই পেজ কেটা আজি গধূলি তোমালোকে আকৌ এবাৰ খুব ভালকে পঢ়িবা আৰু পাৰিলে নেক্সট যেটো মোৰ ক্লাছ হ'ব তাত তোমালোকৰ যিখিনি মই শিকাম তাৰ কাৰণে সাধাৰণতে তোমালোকে এবাৰ যদি পঢ়ি লোৱা পেজ নাম্বাৰ 3-4 তেতিয়া হলে তোমালোকে মই যেতিয়া নেক্সট ক্লাছত শিকাম তেতিয়া তোমালোকৰ গোটেই বস্তুখিনি আয়ত্ত কৰিবলৈ সহজ হ'ব গতিকে মই তোমালোকক আজি আৰু ইয়াতকে বেছি একো নপঢ়াও মাত্ৰ তোমালোকক এই যি তিনটা মই কোৱেশ্চন দিলো এই তিনটা কোৱেশ্চন তোমালোকে নিশ্চয় উত্তৰ কৰিব পাৰিবা মই অলপমান কৈ দিব লাগিব এই যে তিনটা কোৱেশ্চন আছে এই তিনটা কোৱেশ্চন তোমালোকে আজি কৰিলে খুবেই মই ভাল পাম কাৰণ এই তিনটা কোৱেশ্চনৰ ওপৰতে মই তোমালোকৰ নেক্সট ক্লাছত দুটামান কথা শিকাম আৰু যেহেতু মই অলৰেডি তোমালোকক এখিনি কৈছোৱে তথাপিও মই এবাৰ লাষ্ট কৈ দিছো যে বিক্ৰিয়ক কোনটোক কলো বুজি পালা বিক্ৰিয়াজাতক কোনখিনি কলো ধৰিব পাৰিলা আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ মাজত কি থাকে বুলি কলো এডাল কাৰচিন থাকে আৰু বিক্ৰিয়ক পদাৰ্থখিনি বিক্ৰিয়কখিনি সমীকৰণৰ বাওঁফালে লিখা হয় আৰু বিক্ৰিয়াজাতখিনি সমীকৰণৰ সোঁফালে লিখা হয় ধৰিব পাৰিছা এইখিনি তোমালোকে অলপমান পেজ নাম্বাৰ 3-4 এই দুটাত আছে তোমালোকে এইখিনি খুব সোনকালে শিকি লবা আৰু আমি নেক্সট ক্লাছত লগ পাম ভালকে থাকা পঢ়া আৰু আমি তোমালোকৰ লগত এনেকৈ সদায় কথা পাতি থাকিম অলৰেডি বিভিন্ন ধৰণৰ লেসন তোমালোকৰ শেষ হৈছে গতিকে এই লেসনটো আজি আৰম্ভ কৰিছো খুব সহজ একো চিন্তা নকৰিবা ভালকে থাকিবা ধন্যবাদ